এনেকুৱা জেগা নাই য'ত মাৰা নাই তেওঁলোকক ভৰিত ধৰি মই হাত খুজি আছো পিছফালৰ পৰা মোক লাঠি মাৰি আছে ভৰিত পৰি আছো মই তেওঁলোকৰ তাৰপিছত মোৰ ভৰিত ধৰি তাৰ পিছফালৰ পৰা লাঠি মাৰি আছে ল'ৰাকেইটাই কাণত ধৰি আঁঠু কাঢ়ি আছে ল'ৰাকেইটাক পিছফালৰ পৰা লাঠি মাৰি আছে ঘূৰি আছে এনেকুৱা আৰু এইটো গোৱালপাৰা মানুহ নাই তাতে এই যিকেইজন 20-25 জন মানুহ আছিল তেওঁলোকৰ এটা গ্ৰুপ আছে তেওঁলোকৰ কোনোবা এজনৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে মেডিচিনৰ মই এইটো পৰহিয়ে গম পাইছিলো আৰু তেওঁলোকে এইটোৰ কাৰণে হেৰি কৰিছে যাতে তেওঁলোকৰ তাতে আৰু দ্বিতীয়বাৰ মই নাযাওঁ যাতে তেওঁলোকৰ তাতে নাযাওঁ তেওঁলোকৰ মেডিচিনৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে এলোপেথি মেডিচিনৰ তেওঁলোকৰ বিক্ৰীত অসুবিধা হয় আমি যেতিয়া এখন টাউনত যাওঁ কমচে কম 3-4 মাহ বিক্ৰী কমি যাব তেওঁলোকৰ সেইটো উদ্দেশ্য লৈ তেওঁলোকে প্ৰি প্লেনেট কৰি এটা কৰিছে আৰু বাৰে বাৰে তেওঁলোকে এইটো কৈ আছে পাছত ইয়াতে আৰু মিটিং কৰিব দিয়া নহ'ব ইয়াতে আৰু মিটিং কৰিব দিয়া নহ'ব তাৰ মানে কি তেওঁলোকে এইটো গোটেই প্লেনিং যাতে তাতে তেওঁলোকৰ অসুবিধা নহয় সেইখিনিয়ে আৰু মানে এতিয়া আপুনি যিটো কালিৰ পৰা 16 ঘণ্টা আগত এটা পোষ্ট দিছিল পাছত হয়তো আপুনি পোষ্টটো ডিলিট কৰিছিল নেকি ৰাজীৱ দীক্ষিতৰ দৰে অৱস্থা হ'ব আপোনাৰ এতিয়াও আছে সেই পোষ্টটোত আপুনি মানে উমান পাই গৈছিল যে আপোনাক কোনোবাই আপোনালোকৰ মিডিয়া মানুহে কৈছে মোক তেওঁলোকে প্লেনিং কৰিছে আপোনাক মাৰাৰ কাৰণে আপুনি সাৱধান থাকিব ইয়াতে গোৱালপাৰাত আপোনাৰ ওপৰত এটেক হ'ব পাৰে সেইমতে মই ফেচবুকত পোষ্টটো দি দিছো যে মোৰ ওপৰত অতি সোনকালে মই জাগাখিনি দিয়া নাই কাৰণ গোৱালপাৰা বুলি দিয়াৰ লগে লগে গোৱালপাৰাবাসী বদনাম হ'ব